আমার কপালে লাথি দিয়ে চলে গেল গো। আরে আমি কেমনে সহ্য করবো রে, আমি কেমনে সহ্য করবো? আমার ছেলের নাম মানিক প্রসাদ শাহ। কত শখ করে আমি নাম রাখছিলাম গো। আমার ছেলের কত নাম কেউ নাম রাখে নাই গো। আমি নাম রাখছি। আমার সবাই কইছেন মানিক নাম রাখতে পারে, 7 রাজার ধন মানিক। সত্যি তাই আছিল, আমার 7 রাজার ধন মানিক আমার কপালে রইল না গো। আমার রাত্রিবেদি 11টা। আমি মা গো। আমি মা দেখে আবার এইরকম লাথি দিয়ে থিয়ে গেল। আমি মা দেখে আজকে আমি মরমো। আমারে বলে কি, আমারে বলে ফটকা ফুটাইতে ফুটাইতে বলে আমার বাবা আমারে পুঁততে নিয়ে যাইব, পারলো না, আর আয়ুতে কুলাইলো না। একেতে ৰাতি দোকানটো বন্ধ কৰি ঘৰত যাবলৈ ওলাইছে। হায়াৰ ছেকেণ্ডেৰী অপজিটতেই তেওঁ ডাম্পাৰ বুলি মই শুনামতে ডাম্পাৰে এক্সিডেণ্ট কৰিছে। এক্সিডেণ্ট কৰি আছে ৰাতি, ইমান ৰাতি তো ঠাণ্ডাৰ বতাহ, মানুহজন কম আছিল। পিছতে মানুহ চাই কিনি হস্পিটেলত লৈ গৈছে। লৈ যোৱাৰ পিছতে গুৱাহাটীৰ মুখত যোৱাৰ পথৰ বাটতে তেওঁৰ মৃত্যুবৰণ কৰে। মানিক শ্বাহ ল'ৰাটো খুব ভাল আছিল, মোৰ লগতে বেছি ভাল আছিল। মোৰ মিছেছক মাতি আনি পাণ খুৱাইছে। মোৰ ছোৱালীৰ লগতে একেলগে তাৰ ল'ৰা পঢ়া কৰিছে। যি হওক এনেকুৱা ঘটনাটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁতে শান্তি কামনা কৰে বুলি মই মানে ৰাতিপুৱা যেতিয়া মানে ফেচবুকটো খুলিলোঁ, মানে ৰাতি 11টামান বজাত এইটো ঘটনা হৈছে। তেতিয়া ৰাতিপুৱা ফেচবুকত খুলিলোঁ, খোলাৰ পিছত তেখেতৰ বিষয়ে গম পালোঁ যে তেখেতৰ মানে ঢুকাইছে। এতিয়া ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মানে মনটো একদম বেয়া হৈ আছে। মানে কি ক'ম আৰু, যদি আপোনাৰ গাটো বা মনটো যদি বেয়া লাগে, যদি ইয়াতে পাণ খাইলে, ইয়াতে আহিলে মনটো আপোনাৰ ভাল হৈ গ'লে। মানে মানুহটোৱে এনেকুৱা আছিলে। মানে আমাৰ যেনেকুৱা ইয়াতে আমি সকলোৱে থাকোঁ, হিন্দু মুছলিম চবেই মিলা প্ৰীতি থাকোঁ। কিন্তু মানিক দাদা এনেকুৱা মানুহ, যিকোনো কাষ্টৰ মানুহ যিয়ে আহক সকলোকে একেলগে সন্মান কৰিছিলে। মানে তাক মানে কোনো ভেদাভেদি তাত নাছিলে। আৰু অসম বিখ্যাত মানিক দা এনেকুৱা এটা মানুহ, অসম বিখ্যাত। আপুনি অসমত যিকোনো কোণাত যাওক, যদি মানিক দাৰ নাম লয়, এনেকুৱা এটা জাগা নাই যে মানিক দাক চিনি নাপায় মানুহ। চ' আজি ৰাতিপুৱাৰ পৰা আমি সকলোৱে মিলি কিনে দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি এইটোৱে আশীৰ্বাদ কৰোঁ, ভগৱানৰ ওচৰত এইটো আশীৰ্বাদ কৰোঁ, তেখেতৰ জান্নাত নচিব কৰক। আৰু এইটোৱে আমি আশীৰ্বাদ কৰোঁ। আৰু মানিক শ্বাহ আজি মোৰ বিনত কমেও 10 বছৰ বেছি হ'ল আছে। ল'ৰাজনে আমি সদায় আহি মই সদায় লগ পাওঁ। আৰু ল'ৰাজনৰ যিটো মানে তাৰ চাল চলন আৰু সেই চবেই মানে অলপ হেৰি পাইছে। আৰু সদায় ফূৰ্তি বাছ কৰি দিছে। কেতিয়াবা ইয়াতে চেল্ফি লগাই মানুহক মানে আমোদ দিছে। আৰু চেল্ফি লগাই হেৰি কৰিছে। যিকোনো পূজা পাতল বা কোনো ফাংচনতে হেৰি আহিলে মানে ভাল এটা মানে আমোদজনক হেৰি কৰিছে। আৰু চাৰিওফালৰ পৰা চবেই জানে যে ল'ৰাটো ভাল, আৰু চবৰ লগতে ভাল এটা বিহেভ চলিছে। গতিকে তাৰ আৰু ক'বলৈ একো নাই, এনেই চবফালে ল'ৰাজন বেয়া নাছিল। আৰু আমি চবেই মৰ্মাহিত হৈছোঁ। আৰু সেইকাৰণে আজি আমাৰ বেলিনটো মানে ভাৰী চব দোকান বন্ধ কৰি দিছোঁ। তাৰ কাৰণে এদিন শোক দিৱস হিচাপে পালন কৰাৰ কাৰণে। আচলতে মোৰ এইটো মানে স্মাইল কমপ্লেক্স হয়। এইটো স্মেলদাৰ বিল্ডিঙত তেওঁ এটা ৰুম লৈছে। এইটো পাণ দোকানী কৰি আছে বহুত দিন ধৰি। যোৱাকালি ৰাতি তাৰ লগত মোৰ কথা হৈছে 8টা 8:30মান বজাত তাৰ লগত কথা হৈছে। সি মানুহটো আচলতে ইমান ভাল মানুহ আছিল যে মানুহৰ লগত মিচুক আছিল। তেওঁ ঠাট্টা ধেমালি সদায় কৰি আছিল। কালি যেতিয়া ৰাতি 8টা বজাত ইয়াৰ পৰা মই গ'লোঁ, তেতিয়া তাৰ লগত কথা পাতি আমি গৈছোঁ। আৰু ৰাতিপুৱা 6টা 6:30 বজাত মোৰ ফোন আহিছে যে এনে ঘটনা, মানিকৰ বোলে এক্সিডেণ্ট হৈ ডাম্পাৰত খুন্দা মাৰিছে। তাৰ ঘৰত যাওঁতে এনেকুৱা ঘটনা হৈছে। এতিয়া মই মানে বিচনাৰ পৰা লাভ মাৰি উঠিছোঁ। কি কয়? হয়, দোকান বন্ধ কৰি তেওঁ 11টামান ঘৰত গৈ আছে। যাওঁতে ডাম্পাৰে বোলে মাৰি দিছে। এইটো তাৰমানে কথাটো শুনি মোৰ বহুত দুখ লাগিছে, কাৰণ মানুহটো আচলতে খুব ভাল মানুহ আছিল তেওঁ। এতিয়া মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁৰ যেন আত্মাটো সদগতি হয় আৰু তাৰ ফেমিলিটো যাতে ভালদৰে চলিব পাৰে। মোৰ লগতো ভালেই চিনাকি আছে, কিন্তু কথা দোকানটো শুনি ৰাতিপুৱা শুনা পাইছোঁ আমি। এইখন শুনা পাই মোৰ দুখ লাগিছে। সেইকাৰণে কৈ আছোঁ, তাৰ যিটো হোৱাটো দুৰ্গন্ধ হৈ গৈছে, তাত
আপোনালোক সৎ কাৰণে মই ভগৱানক প্ৰাৰ্থনা জনাই আছোঁ। এতিয়া কি কৰিম আৰু বেলেগতো আমাৰ টিলাপুট্টি ঘৰৰ 4 নম্বৰ ৱাৰ্ড। না আমাৰ দোকান ইয়াতে নহয়, মোৰ ঘৰৰ ওচৰতে গাঁৱৰ মানুহ মোৰ বন্ধু আৰু ল'ৰা এজনী। অঁ মানিকৰ বয়স ধৰক 44-45 বছৰ। মানুহজন ভাল আছিল। অঁ মোৰে বন্ধু। নাই আমাৰ ইয়াতে তেওঁ ৰুমটো ভাড়া লৈ পেলাই পাণ দোকান কৰেতো। আমি মুছলিম মানুহ হ'লেও মানে আমাৰ লগত বিৰাট বন্ধু আৰু মানে ইমান তাৰ ব্যৱহাৰ পাতিবিলাক বহুত ভাল। মানে আমিও সদায় ইয়াতে পাণ চান খাওঁ, কালিও পাণ খাইছোঁ। ৰাতি ঘৰত যাওঁতে মানে কিবা ডাম্পাৰৰ লগত মানে খুন্দা লাগি পেলাই এক্সিডেণ্ট হৈছে। আমি মনত বহুত দুখ পাইছোঁ আৰু এনে মানুহটো বহুত ভাল মানুহ।